শাস্ত্ৰত উল্লেখ কৰিছে, দেৱতো তীৰ্থত কৰি ভকত সেবৰ, ভকতক ভজিলে গুচয় কৰ্মজৰ। দেৱতা আৰু তীৰ্থতকৈও ভকতক শ্ৰেষ্ঠ স্থান প্ৰদান কৰিছে। এনে ভগৱন্তও যাৰ অনুগত হৈ থাকে, সেই বৈষ্ণৱ ভকতসকললৈ আমি পুনৰবাৰ শ্ৰদ্ধা নিবেদন কৰিছোঁ। হে শ্ৰোতৃবৃন্দ, শ্ৰীমদ ভাগৱতৰ ওপৰত বক্তৃতা প্ৰদান কৰিব পৰা ক্ষমতা আমাৰ একেবাৰেই নাই। যিহেতু শাস্ত্ৰত উল্লেখ কৰিছে, ভাগৱতৰ তত্ত্ব কেৱল এইকেইজনেহে জানে। অহং বেত্তি সুকো বেত্তি ব্যাস বেত্তি নবেত্তি বা শ্ৰীধৰং সকলং বেত্তি শ্ৰী নৃসিংহ প্ৰসাদত। অহং বেত্তি, শিৱই কৈছে মই ভাগৱত তত্ত্বৰ কথা জানো। সুকো বেত্তি, শুকদেৱে ভাগৱতৰ কথা জানে। ব্যাস বেত্তি নবেত্তি বা, ব্যাসক তুমি জানা বুলিয়েই ধৰা কিম্বা নাজনা বুলিয়েই ধৰা, তেওঁৱেই ভাগৱত প্ৰণয়ন কৰিছে। শ্ৰীধৰং সকলং বেত্তি, শ্ৰীধৰ স্বামীদেৱে ভাগৱতৰ সকলো তত্ত্ব জানে। কেনেকৈ? শ্ৰী নৃসিংহ প্ৰসাদত, শ্ৰী নৃসিংহ মুৰাৰীৰ প্ৰসাদত শ্ৰীধৰ স্বামীয়ে ভাগৱতৰ তত্ত্ব জানে। এনে স্থলত আমি ভাগৱতৰ তত্ত্বক কেনেকৈ বিশ্লেষণ কৰিম? তথাপিতো অগ্ৰজসকলে যি পথ প্ৰদৰ্শন কৰি গৈছে, সেই পথকে অনুসৰণ কৰি আমি মাত্ৰ দুআষাৰ কোৱাৰ প্ৰয়াস কৰিছোঁ। ভাগৱত, এই পুস্তকভাগেৰ নামাকৰণ কৰা হৈছে ভাগৱত। এই ভাগৱতত 4টা অক্ষৰ আছে, ভ, গ, ৱ আৰু ত। এই 4টা আখৰে 4টা বিশেষ অৰ্থক প্ৰতিপন্ন কৰিছে। কি কি কৰিছে? ভকাৰং ভাবুকং গেয়ং, ভ আখৰটোৱে ভাৱক বুজাইছে। ভগৱানৰ প্ৰতি, বিশ্বৰ পৰিচালনা সত্তাটোৰ প্ৰতি যেতিয়া ভাৱ আহিব, তেতিয়াই ভাগৱতৰ প্ৰতি মন আকৃষ্ট হ'ব। যেতিয়ালৈকে ভাৱ নাহে, তেতিয়ালৈকে ভাগৱত তত্ত্ব উপলব্ধি কৰিব নোৱাৰে। সেইকাৰণে প্ৰথম আখৰটো ভ দিছে। ভকাৰং ভাবুকং গেয়ং, ভ আখৰটোৱে ভাৱক বুজাইছে। গকাৰং জ্ঞানং উদ্ভৱম, গ আখৰটোৱে জ্ঞানক বুজাইছে। ভাগৱতৰ সান্নিধ্যলৈ যেতিয়া যাব, সেই ভাগৱত সমুদ্ৰত জ্ঞান লাভ কৰিব পাৰিব, যি জ্ঞানৰ দ্বাৰাই ভগৱত তত্ত্বক উপলব্ধি কৰিবলৈ সুবিধা হ'ব। বকাৰং বৈষ্ণৱিক জ্ঞানম, ব আখৰটোৱে বৈষ্ণৱ জ্ঞানক বুজাইছে। বৈষ্ণৱ জ্ঞান হ'ল উৰণ, বুৰণ, গজন, ভমন। এই চাৰিওমুঠি জীৱত ভগৱানৰ অস্তিত্ব
অনুভৱ কৰিব পৰা যিটো জ্ঞান, সমস্ততে প্ৰভু বিৰাজিত হৈ আছে। মহাপুৰুষজনাই লিখিছে, সমস্ত ভূতত ব্যাপী আছো মই হৰি, সবাকো জানিবা তুমি বিষ্ণু বুদ্ধি কৰি। সকলোৰে অন্তৰত যে বিষ্ণু আছে, এই ভাৱটো বহু প্ৰয়াসৰ মূৰতহে জাগৃত হয়। গতিকে ভাগৱত অধ্যয়নৰ মাজেদি সেই বৈষ্ণৱ জ্ঞান, সকলো ভূতত ভগৱত দৰ্শন, এই ভাগৱতৰ মাধ্যমেদি সিদ্ধি হয়। সেইকাৰণে ইয়াত গ আখৰটো দিছে। তকাৰং তত্ত্বভাৱকম, ত আখৰটোৱে তত্ত্ব, এই বিশ্ব ব্ৰহ্মাণ্ড সৃষ্টিৰ যি মূলভূত তত্ত্ব, য'ৰ পৰা এই বিনন্দ বিলাস বিশ্ব ব্ৰহ্মাণ্ড সৃষ্টি স্থিতি লয় হৈছে, সেই ভগৱত তত্ত্ব এই ভাগৱতৰ মাজত উপলব্ধি হৈ আছে। সেইকাৰণেই পুস্তক ভাগেৰ নামাকৰণ কৰা হৈছে ভাগৱত। আৰু অন্যসকলে ভাগৱতৰ অন্য এনেধৰণৰে কৰে, ভাতি ইতি সৰ্বলোকেষু, যিখন শাস্ত্ৰই সকলো লোকতে জ্ঞানৰ পোহৰ প্ৰদান কৰিব পাৰে। গীয়তে চনকাদিভি, এই সৃষ্টিৰ ব্ৰহ্মাদেৱৰ প্ৰথম সন্তান আছিল সনক, সনন্দ, সনাতন, সনত কুমাৰ। এই চাৰিজনেও যিখন শাস্ত্ৰ অধ্যয়ন কৰিছিল, অৰ্থাৎ সৃষ্টিৰ আদিৰ পৰাই যি ভাগৱত আছে, যাক চাৰি সিদ্ধইও পঢ়িছিল, বৰ্ততে ত্ৰিষু বেদেষু, ঋক, যজু, সাম, এই তিনিওখন বেদৰ যি সাৰ তত্ত্ব, এই সাৰ তত্ত্ব ভাগৱতৰ মাজত সন্নিৱিষ্ট হৈ আছে। ত্ৰায়তে সকলং জগত, যিখন শাস্ত্ৰই সমস্ত জগতক ত্ৰাণ কৰি মানৱ জীৱনৰ সাফল্যতা প্ৰদান কৰিব পাৰে। মানৱ জীৱনৰ লক্ষ্য পুনঃ জন্ম ন বিদ্যতে, আকৌ যে জন্ম মৃত্যু বিৱৰ্তনত যাতে নপৰে, তাৰ উদ্দেশ্যেই ভাগৱত শাস্ত্ৰত সমস্ত জ্ঞান সন্নিৱিষ্ট হৈ আছে। সেইকাৰণেই ভা, গ, ব আৰু ত, এই চাৰিটা আখৰেৰে পুস্তকভাগীৰ নামাকৰণ কৰা হৈছে। এই ভাগৱত এনে ৰসযুক্ত, সৰ্ব বেদান্ত সাৰং হি শ্ৰী ভাগৱতমীশ্বতে, তৎ ৰসামৃত তৃপ্তৈঃ নান্যত্ৰ স্যাৎ ৰতিঃ কশ্চিৎ। সৰ্ব বেদান্ত সাৰ, বেদৰ পৰা ওলোৱা যিবিলাক বেদান্ত, এই বেদান্তৰ সাৰ অংশটোৱেই হৈছে ভাগৱত। তৎ ৰসামৃত তৃপ্তৈঃ, ভাগৱতৰ ৰসত যি ভকতে তৃপ্তি লাভ কৰিছে, ভাগৱতৰ কৃষ্ণৰ প্ৰেম ৰস যে আস্বাদন কৰিবলৈ সক্ষম হৈছে, ন অন্যত্ৰ স্যাৎ কশ্চিৎ, তেওঁ আৰু অন্য শাস্ত্ৰ পঢ়ি অন্য ৰস ল'বলৈ নাযায়। তেওঁ সকলোতে কেৱল ভাগৱত জ্ঞানৰ মাধ্যমেদি সকলো কাৰ্য সম্পাদন কৰে। সেইকাৰণে উল্লেখ কৰিছে ভাগৱতক
স্বর্গে সৈত্যেশ কৈলাসে বৈকুণ্ঠে নাস্তি অয়ং রস অতঃ পিবন্ত সদ্ভাগ্যা যা মা মুঞ্চত কৰ্হসি। স্বৰ্গত, সত্যলোকত, কৈলাসত, অন্য কি বৈকুণ্ঠতো এনে ৰস নাই যি ভাগৱতৰ সমান অমৃত তুল্য পূৰ্ণ জ্ঞান সদৃশ ৰস পোৱা যায়। গতিকে সকলো শাস্ত্ৰতকৈ ভাগৱতেই হ'ল শ্ৰেষ্ঠ গ্ৰন্থ। এই ভাগৱত আৰু আমাৰ আৰাধ্য দেৱতা কৃষ্ণ, এই দুয়োজনেই অভিন্ন। ভাগৱতক কোৱা হয় ভগৱানৈষ ইদং লীলা কীৰ্তনম ভাগৱতম। ভগৱানৰ লীলা কীৰ্তন যিভাগ পুস্তকত লিপিবদ্ধ হৈ আছে সেইখনক কোৱা হয় ভাগৱত। আৰু য'ত ভগৱানে কোৱা কথা আছে সেইখনক কোৱা হয় ভগৱত গীতা। ভগৱানৈষ যা বাণী সা গীতা। গীতা হ'ল ভগৱানে কোৱা কথা আৰু ভাগৱত হ'ল ভগৱানৰ লীলা কীৰ্তন সংযুক্ত হৈ থকা শাস্ত্ৰ। এই ভাগৱত আৰু আমাৰ আৰাধ্য দেৱতা কৃষ্ণ অভিন্ন। কিয়নো স্কন্ধ পুৰাণত উল্লেখ কৰিছে শ্ৰীমদ ভাগৱতৈষ অথ শ্ৰীমদ ভগৱতস্তথা স্বৰূপম একমেৱ অস্তি সচ্চিদালক্ষণম সচ্চিদানন্দলক্ষণম। শ্ৰীমদ ভাগৱত আৰু ভগৱান কৃষ্ণ দুয়োটাই সৎ, চিত আৰু আনন্দ স্বৰূপ। ভাগৱতো সৎ, চিত, আনন্দ স্বৰূপ আৰু ভগৱানো সৎ, চিত আৰু আনন্দ স্বৰূপ। অন্যহাতে পদ্মপুৰাণত উল্লেখ কৰিছে শ্ৰীমদ ভাগৱতৈষু অয়ং প্ৰত্যক্ষ কৃষ্ণ এব। শ্ৰীমদ ভাগৱত শাস্ত্ৰখন প্ৰত্যক্ষই কৃষ্ণদেৱ। আমি যেনেকৈ এই শৰাইখন আমাৰ নিজৰ চকুৰ আগত দেখিছোঁ, তেনেকৈ ভাগৱতত আমি পূৰ্ণ কৃষ্ণ ভগৱানক দেখোঁ। সেইকাৰণে বাংমূৰ্তি ৰূপে ভাগৱতৰ আগত পদ সুন্দৰকৈ কৰি থৈছে। ভাগৱত আৰু ভগৱান অভিন্ন। অন্যহাতে ভাগৱতৰ যিটো লক্ষ্য, ভগৱান কৃষ্ণদেৱৰ যিটো লক্ষ্য, দুয়োটা লক্ষ্য একে। ভগৱানৰ লক্ষ্য কি? যেতিয়া কংসৰ কাৰাগাৰত পূৰ্ণ কৃষ্ণ ভগৱান আবিৰ্ভাৱ হৈছিল, তেতিয়া পিতৃয়ে স্তব কৰাৰ পিছত মাক দৈৱকীয়ে স্তব কৰিছিল। কি বুলি স্তব কৰিছিল? স্বতং সাক্ষাৎ বিষ্ণু আধ্যাত্মদীপ। তুমি সাক্ষাতেই বিষ্ণু, সকলোতে তুমি ব্যাপী আছা। কেনে ৰূপত? আধ্যাত্মদীপ। আধ্যাত্মিক জ্ঞানৰ বন্তি প্ৰজ্বলনেৰে সকলোকে আধ্যাত্মিক জ্ঞান প্ৰদান কৰি। তোমাৰ লক্ষ্য উদ্দেশ্য হ'ল আধ্যাত্মিক জ্ঞান প্ৰদান কৰা। অৰ্থাৎ মই কোন, মই ক'ৰ পৰা আহিলোঁ, মই ক'লৈ যাম, মোৰ কৰণীয় কি, মোৰ দেহ, মোৰ জীৱ, মোৰ পৰমাত্মাৰ পৰিচয় তুমি প্ৰদান কৰা। আৰু ভাগৱত যেতিয়া নৈমিষাৰণ্যত
সূতে শৌনকা আদি ঋষিসকলক ভাগৱত কৈছিল, তেতিয়া সূতে কৈছিল আধ্যাত্মদীপম অতি তিতিৰ শতাং তমন্ধম। এই মায়াৰ অন্ধকাৰত আবৃত হৈ থকা এই সংসাৰৰ একমাত্ৰ জ্ঞানৰ জ্যোতিৰে উদ্ভাসিত কৰা শাস্ত্ৰ হ'ল ভাগৱত, যি ভাগৱত আধ্যাত্মদীপ। ভগৱান কৃষ্ণদেৱো আধ্যাত্মদীপ আৰু ভাগৱত শাস্ত্ৰও আধ্যাত্মদীপ। গতিকে এইফালৰ পৰা চালে দুয়োজনৰ লক্ষ্য উদ্দেশ্য একেই। এই ভাগৱতৰ সৃষ্টি কেতিয়া হৈছিল, ক'ত ভাগৱতৰ শুভাৰম্ভৰা আমি আজি ভাগৱত পাইছোঁ? যেতিয়া আমাৰ মৃত্যু হয়, তেতিয়া আমি কওঁ যে আমাৰ আত্মা ৰৈ যায়, ই পুনৰ আকৌ নতুনকৈ জন্মগ্ৰহণ কৰে। আত্মাৰ কেতিয়াও মৰণ নাই। তেনেকৈ এই গোটেই বিশ্ব ব্ৰহ্মাণ্ডখনৰো তিনিটা অৱস্থা আছে। আমাৰ যেনেকৈ জন্ম, মৃত্যু আৰু আমি বৰ্তি থাকোঁ, এই বিশ্ব ব্ৰহ্মাণ্ডখনৰো তিনিটা শক্তি আছে, সৃষ্টি, স্থিতি আৰু লয়। আজি আমি বহি থকা এই পৃথিৱীখন এদিন লয় হৈ গুচি যাব, আকৌ এদিন সৃষ্টি হ'ব, আকৌ এদিন লয় হ'ব। সৃষ্টি স্থিতি লয় সাধিত হৈ যায়। আৰু যেতিয়া ভগৱানে অকলশৰে থকাৰ পিছত কয় একোহং বহুশ্যাম বভুৱ, মই অকলে আছোঁ, এতিয়া মই বহুত হওঁ, এই বুলি চিন্তা কৰাৰ লগে লগেই নিজৰ নাভি পদ্মত ব্ৰহ্মাদেৱৰ সৃষ্টি হয়। আৰু সেই ব্ৰহ্মাদেৱে কি কৰোঁ কি নকৰোঁ একো বুজি নোপোৱাত সন্মুখলৈ আহি থকা এটা ৰাজহংস তেওঁ দেখা পাইছিল। আৰু সেই ৰাজহংসটোক ব্ৰহ্মাদেৱে প্ৰশ্ন কৰিছিল, কহ ত্বম অসি, তুমি কোন? ৰাজহংসটোৱে কৈছিল, তোমাৰ প্ৰশ্নটো ভুল হৈছে, কাৰণ তুমি পঞ্চভৌতিক দেহেৰে তৈয়াৰী, তোমাৰ দেহত জীৱ আছে, তোমাৰ দেহত পৰমাত্মা আছে। মোৰ দেহতো পঞ্চভৌতিক তত্ত্বৰে তৈয়াৰী, মোৰ দেহতো জীৱ আছে, মোৰ দেহতো পৰমাত্মা আছে। গতিকে তুমি আৰু মই দুইজন অভিন্ন, একেই। গতিকে ত্বম কহ ত্বমসি, কোন তুমি? এই প্ৰশ্নটো কেনেকৈ হ'ব? তুমি যি, ময়ো সি, তোমাৰ আৰু মোৰ মাজততো পাৰ্থক্য নাই। এনে বুলি হংসৰূপী নাৰায়ণে ব্ৰহ্মাদেৱক কোৱাৰ পিছত জ্ঞান প্ৰদান কৰিবলৈ 4টা শ্লোক কৈছিল হংস নাৰায়ণে ব্ৰহ্মাক। আৰু সেই 4টা শ্লোককে কোৱা যায় চতুশ্লোকী ভাগৱত। 4টা শ্লোকেৰে সৃষ্টিৰ পাতনি হৈছেহে, তেতিয়াই ভাগৱতৰ শুভাৰম্ভ হৈছে। হংস নাৰায়ণে কি 4টা শ্লোক ক'লে? প্ৰথম ক'লে অহম এব আসম এব অগ্ৰে নান্যত অয়ং সৎ অসৎ পৰম পশ্চাৎ অহং যত এতৎস যো অৱশিষ্যত স অস্মি অহম। প্ৰথম হংসনাৰায়ণে ক'লে মহাপ্ৰলয়ত আমিয়েই আছিলোঁ, অৰ্থাৎ মহাপ্ৰলয় ধ্বংসৰ সময়ত ময়েই অৱশিষ্ট আছিলোঁ।
কাৰ্যকাৰণৰ অতীত ব্ৰহ্মবস্তু আমিয়েই। সৃষ্টি কৰিবলৈ লগা কাৰ্য আৰু কাৰণৰ মূল সত্তাটো হ'লো আমি। সৃষ্টিৰ পাছতো আমিয়েই থাকিম। সৃষ্টিত আমাৰ ব্যতিৰেকে অন্য নাথাকে, আমি সকলোতে বৰ্তি থাকিম। আমাৰ ব্যতিৰেকে জগতৰ অস্তিত্ব নাই। মই য'তেই নাথাকোঁ সেইটো মৰাশলৈ পৰিৱৰ্তন হ'ব। প্ৰলয়ৰ পাছতো আমিয়েই থাকিম। যেতিয়া আকৌ প্ৰলয় হৈ যাব তেতিয়া আমিয়েই থাকিম। অৰ্থাৎ হংসনাৰায়ণে প্ৰথম ভাগৱতৰ জ্ঞানটো দিলে যে সৃষ্টিৰ আদিতো মই আছোঁ, সৃষ্টিৰ মধ্যতো মই আছোঁ, আৰু সৃষ্টিৰ শেষত ময়েই থাকিম। ভাগৱতৰ মূল তত্ত্ব এইটোৱেই। অৰ্থাৎ আপোনাৰ হৃদয়তো ভগৱান আছে, মোৰ হৃদয়তো ভগৱান আছে, গছজোপাৰ হৃদয়তো ভগৱান আছে, কুকুৰটোৰ হৃদয়তো ভগৱান আছে। এইটো হ'ল ভাগৱতৰ প্ৰথম শ্লোক। দ্বিতীয় শ্লোকটোত কি ক'লে? দ্বিতীয় শ্লোকটোত ক'লে, ঋতে অৰ্থে যৎ প্ৰতীয়তে ন প্ৰতীয়েত সাত্মনি তদ বিদ্যাৎ আত্মনো মায়াং যথা আভাসু যথা তম। দ্বিতীয়ত পৰিচয় কৰি দিলে মায়াক, যাৰ কাৰণে আমি দেখিও নেদেখাৰ নিচিনাকে থাকোঁ। কুঁৱলী পৰি থাকিলে যেনেকৈ লাইটৰ পোহৰটোৱে সিফালে যাব নোৱাৰে, আমাৰ দেহৰ মাজতো এটা মায়াৰ প্ৰহেলিকা পৰি থাকে, যাৰ কাৰণে এইটো মোৰ ল'ৰা আৰু এইটো তেওঁৰ ল'ৰা। তেওঁৰ ল'ৰাটোৱে ফাৰ্ষ্ট ডিভিজনত পাছ কৰিলে, মোৰটোৱে থাৰ্ড ডিভিজন পালে। মনত যিটো আমাৰ আৱেগ, এয়া হ'ল মায়াৰ প্ৰতীক। সেইকাৰণে মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱে ভাগৱতত মায়াৰ পৰিচয় দিলে এনেকে, অবস্তুক দেখাৱয় বস্তুক আৱৰি এহিকে মোহৰ মায়া জানা নিষ্ঠ কৰি। নথাকোতো দেখি যেন চন্দ্ৰমা দুতয়, থাকিতো ৰাহুক যেন কেহু নেদেখয়। এহি মতে মায়া আৰ কৰি ঈশ্বৰক, আশাৰ বিষয়তাক দেখেৱই জীৱক। অৰ্থাৎ চন্দ্ৰ এটাই, আমি কেতিয়াবা পানীত দেখোঁ, কেতিয়াবা চকুত কিবা জিলমিল থাকোঁতেনো দুটা চন্দ্ৰ দেখোঁ। এই যে এটা চন্দ্ৰ, তাক দুটা দেখোঁ। আৰু ৰাহু বুলি এটা গ্ৰহ আছে, ৰাহুৱে বোলে চন্দ্ৰ সূৰ্যক গ্ৰাস কৰে, গ্ৰহণ হয়। ৰাহু আছে বুলি কোৱা শুনিছোঁ, কিন্তু আকাশত কোনোদিনাখনি ৰাহুক নেদেখোঁ। এই যে থকা বস্তুটো নেদেখা বস্তুটোকো ভ্ৰম হৈ দুটা দেখা, মিছাটোকে সঁচা বুলি মানি থকা, এই যিটো প্ৰক্ৰিয়া, আমি সকলোৱে জানো যে জন্মিছে যেতিয়া মৰিবই, কিন্তু কোনেও যে মৰাৰ কথা নভবাকে জীয়াই থাকে, এইটোৱে হ'ল ভগৱানৰ মায়া। ভগৱানৰ মায়া নথকা এটা আমি একো কামেই নকৰিলোহেঁতেন। কাইলৈতো মৰিমেই, আজিনো কৰি কি লাভ? গতিকে দ্বিতীয় ভাগৱতৰ তত্ত্বটো মায়া তত্ত্ব। তৃতীয়ত কি ক'লে? যথা মহান্তি ভূতানি ভূতেষু স অৱচেতসু অনু প্ৰবিষ্টানি তথা তেষু ন তেষু হম। আমি সকলোৱে জানো যে সকলোবিলাক তত্ত্ব পঞ্চভূতেৰে তৈয়াৰী। ক্ষিতি, অপ, তেজ, মৰুত, ব্যোম।
আৰু আমি বাহিৰতো আটাইকেইটাকে দেখোঁ, পৃথিৱীক দেখিছোঁ, অগ্নিক দেখিছোঁ, পানীক দেখিছোঁ, বায়ুক দেখিছোঁ। গতিকে তত্ত্ববিলাক যেনেকৈ পঞ্চভূতৰে মোৰ দেহাটো তৈয়াৰ হৈছে, চৰাই দেহটো তৈয়াৰ হৈছে, আৰু বাহিৰতো পঞ্চভূত বৰ্তি আছে, তেনেকৈ মই এই বিশ্ব ব্ৰহ্মাণ্ডৰ ভিতৰতো থাকোঁ আৰু বাহিৰতো থাকোঁ। পঞ্চভূত যেনেকৈ সকলোতে বৰ্তি আছে, তেনেদৰে দেৱতা, মনুষ্য আদি দেহসমূহত পঞ্চমহাভূতৰ দ্বাৰা গঠিত, অন্যহাতে পঞ্চমহাভূত ভিন্ন ভিন্ন ৰূপত বৰ্তমান। আমিও সেইদৰে জগততো বৰ্তি আছোঁ আৰু তাৰ বাহিৰেও বৰ্তি আছোঁ। গতিকে ভগৱান কেনেকুৱা, ভগৱানৰ অস্তিত্ব ক'ত, তাক ৩ নম্বৰ শ্লোকটোৰ মাধ্যমেদি হংস নাৰায়ণে বুজাই দিলে। আৰু ৪ নম্বৰটোত কি ক'লে? এতাৱৎ এব জিজ্ঞাসাং তত্ত্ব জিজ্ঞাসুনাত্মনা অন্যয় ব্যতিৰেকাভ্যাং যৎ স্যাৎ সৰ্বত্ৰ সৰ্বদা। যি ব্যক্তিয়ে আমাৰ তত্ত্ব অনুভৱ কৰিবলৈ ইচ্ছা কৰে, তেওঁ গুৰুৰ ওচৰত এনে শিক্ষা গ্ৰহণ কৰক যিটো সদায় সকলো অৱস্থাতে সম্ভৱ হ'ব পাৰে। অৰ্থাৎ জীৱনৰ গতিপথ নিৰ্ণয় কৰিবলৈ হ'লে গুৰুক আশ্ৰয় কৰিব লাগিবই। গুৰুৰ ব্যতিৰেকে জীৱনৰ গতিপথ কেতিয়াও পূৰ্ণতা লাভ নহয়। গতিকে ভগৱানৰ অস্তিত্ব, মায়াৰ অস্তিত্ব, ভগৱানৰ স্বৰূপ আৰু ভগৱত তত্ত্বলৈ গুৰুৰ আৱশ্যকতা, এই ৪টা বস্তুৰে ভাগৱতখন সৃষ্টি কৰি হংস নাৰায়ণে ব্ৰহ্মাক দিলে। সৃষ্টিৰ আদিতেই ভাগৱত আছিল, কাইটো আছিল তেনেই অকণমান, ৪টা শ্লোক। তেতিয়া ব্ৰহ্মাদেৱে চিন্তা কৰিলে যে এই ৪টা শ্লোকৰ মাজত মানৱে উপলব্ধি কৰিব নোৱাৰিব। সেইকাৰণে তেওঁৰ নিজৰ পুত্ৰ মানস পুত্ৰ নাৰদক মাতি আনি ক'লে, তম এতদ বিপুলী কুৰু, তুমি এই ৪টা শ্লোকক নিয়ে বাহুল্য কৰি পেলাই এখন কিতাপ প্ৰণয়ন কৰা। আৰু সেই প্ৰণয়ন কৰিবলৈ দিয়া দায়িত্ব দেৱৰ্ষি নাৰদে লৈ গৈ ব্যাসদেৱক পালে। তেওঁ ১৭খন পুৰাণ লেখি শেষ কৰিলে, কৰিও মনত শান্তি নাই। সেইকাৰণে তেওঁক গৈ পেলাই ক'লেগে যে তুমি এটা সংকল্প লোৱা, লৈ পেলাই এখন কিতাপ কৰা। মই তাৰ সাৰ বস্তুটো লৈ আহিছোঁ, ব্ৰহ্মাদেৱে মোক দি পঠিয়াইছে। সেই ৪টা শ্লোক ব্ৰহ্মাদেৱক দিয়াত ব্ৰহ্মাদেৱক সংকল্প কৰালে এই বুলি, যথা হৰৌ ভগৱতী নৃণাং ভক্তি ভৱিষ্যতি সৰ্বাত্মনি অখিলাধাৰে ইতি সংকল্প বৰ্ণয়। প্ৰথম ভাগৱত ক'বলৈ দিওঁতেই কি সংকল্পটো দিছে? যথা হৰৌ ভগৱতী, যাতে ভগৱান শ্ৰীহৰিৰ প্ৰতি নৃণাং ভক্তি ভৱিষ্যতি, মানুহৰ ভক্তিভাৱ জাগৃত হয়। কোনজন ভগৱান? সৰ্বাত্মনি অখিলাধাৰে, সকলোৰে আত্মাত থকা যিজন ভগৱান। স্বৰ্গত থকা, বৈকুণ্ঠত থকা, ব্ৰজত থকা ভগৱানৰ কথা কোৱা নাই।
সৰ্বাত্মনি অখিলাধাৰে, সকলোৰে আত্মাত থকা যিজন ভগৱান, সেই আত্মেশ্বৰ ভগৱানৰ ওপৰত যাতে ভগৱানৰ ভক্তিভাৱ, মানৱৰ ভক্তিভাৱ জাগৃত হয়, তাৰ ব্যৱস্থা কৰা। এই বুলি সংকল্প বৰ্ণয়, সংকল্প বাক্য পাঠ কৰাই ব্যাসদেৱক ভাগৱত লিখিবলৈ ক'লে। আৰু ব্যাসদেৱে 18টা 12 স্কন্ধ, 335টা অধ্যায়, 18,000 শ্লোকেৰে ভাগৱতখন প্ৰণয়ন কৰিলে।